গাইজ মই ওলাইছোঁ কৃষ্ণচূড়া ৰিজৰ্টলৈ। যদি আপোনালোকে তালৈ গৈ নাই পোৱা তেন্তে হ'লে প্ৰপাৰলি মই যিমান পাৰোঁ এটাকৈ বস্তুবোৰ দেখাবলৈ ট্ৰাই কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। যিমান পাৰোঁ শ্বৰ্ট কৰিবলৈ বিচাৰিলোঁ বাৰু স্পীড কৰি ভিডিঅ'টো। তথাপি প্ৰথম গাড়ী পাৰ্কিং কৰি আমি এইফালেদি সোমাই গ'লোঁ। দেখিছেনে ৰাস্তাটো কি ধুনীয়া। তাৰপিছত আকৌ এইফালে কেইবাটাও ৰাস্তা দেখিলোঁ। কোনফালে যাওঁ। এটা চাইডে চুইমিং পুল আছিলে, পোৱালীয়ে দেখি পানী খেলিব বিচাৰিব বুলি ৰাতিখন সেইফালে নগ'লোঁ, ইটো চাইডে গুচি গ'লোঁ। অলপ ভাল পাব বুলি ঝুলনাও ঝুলাই দিলোঁ। দেখিছেনে। তাৰপিছত আমি গোটেইকেইজনীয়ে ঝুলিলোঁ। তাতে আকৌ কেছ এটা হ'ল নহয়, ঝুলনা ঝুলি থাকোঁতে পেহী চেণ্ডেলযোৰে খুলি থাকিলে। বাপ্পেকে হাঁহি পেটৰ বিষ ৰখাবই নোৱাৰিলোঁ। তাৰপিছত হাঁহি ৰখাই আগবাঢ়িলোঁ। আগলৈ যাওঁ বুলি, আগতনো আৰু কি আছে চাওঁগৈ বুলি ওলালোঁ। তাৰপিছত আগত দেখিলোঁ বহুত ধুনীয়া ছাতি এটা আছে, তাত গৈ পেলাই ফটো মাৰিলোঁ আৰু সেই বক্সকেইটাৰ ভিতৰতো বহি চকীকেইখনত ফটো মাৰিলোঁ। তাৰপিছত আগলৈ গৈ দেখিলোঁ এয়া বৰ ডাঙৰ দিলটো আছে। দেখিছেনে। মানুহবোৰক ফটো মৰা দেখোঁ। স্কুটাৰ এখনো আছে আৰু পাখি থকা জেগাডোখৰো আছিলে। সেইফালে যাবলৈ নহ'লগৈ। আপোনালোকক দেখুৱাব নাপালোঁ, বেয়া নাপাব। তাৰপিছত ভিতৰত এখন দেখিলোঁ পাৰ্কো আছে, টিকেট কৰিব লাগে বোলে। ডাঙৰ এজনৰ 50 টকাকৈ আৰু সৰুখিনি যিহেতু উঠিব পাৰে। তাত বস্তু বহুত আছে, এখন সৰু মেলাৰ নিচিনাই। তো সৰু ল'ৰা ছোৱালীৰ 200 টকা টিকেট। আমি সোমাই গ'লোঁ। সোমাই গৈ দেখিছেনে বস্তুবোৰ, বাপৰে বাপ ইমানেই বস্তু ট্ৰেইনলৈকে আছিলে, চুইমিং পুললৈকে আছিলে। পোৱালীয়ে আকৌ ৰ'বই নোৱাৰি প্ৰথম এইখনত উঠোঁ বুলি ক'লে। তাৰপিছত পানী তাইক যিহেতু চকুৰ আগত ৰাখিবই নোৱাৰি, চুইমিং পুলটো দেখি একেবাৰে পানী বুলি হাল্লা কৰিলেই। যেনে তেনে তাইক ফুচলাই মেলি মুঠতে এইবোৰত উঠাই দিলোঁ। ছাইডত ঝুলনাও আছে, ডাঙৰ মানুহে ঝুলিব পৰা কিছুমান বস্তুও আছে। ট্ৰেইনখন দেখি ট্ৰেইনখন বোলো উঠাই দিওঁ। তাইক ফুচলাই মেলি মুঠতে আমি আগলৈ গ'লোঁ আৰু বস্তুবোৰ দেখি জানেনে মোৰো একেবাৰে উঠিবলৈ মন গ'ল। সৰু ল'ৰা ছোৱালীৰ নিচিনা নিজকে ফিল হৈ গ'লগৈ। 50 টকাটো উচুল কৰি ল'লোঁ বাপ্পেকে। এইখনতো উঠিলোঁ। পোৱালীক প্ৰথমতে উঠোৱা ভিডিঅ' বনালোঁ। তাৰপিছত নিজেও অলপ আপ ডাউন কৰা কিছুমান বা এই ঘূৰণীয়া এখনতেই হওক উঠিলোঁ, অলপ নিজেও মাষ্টিক কৰিলোঁ। সৰু ল'ৰা ছোৱালীক লগত লৈ গ'লে অকণমান এনেকুৱা কৰি দেখালে নিজেও অকণমান ফূৰ্তি পোৱা হয়, লগতে পোৱালীও অকণমান ফূৰ্তি পোৱা হয়। চ' পোৱালীকে ফূৰ্তি পাবলৈ বুলি অকণমান তাইৰ লগতে আৰু লাগি ভাগি দিলোঁ আৰু। তাৰপিছত এইখনত বাৰী আহিল উঠা। দেখিছেনে কি ৰকমত উঠিছোঁ, বাপৰে বাপ। ভালকৈ উঠিব নোৱাৰিলোঁ যে, গতিকে আকৌ ভাবিলোঁ কোনখনত উঠা যাওক। পোৱালীয়ে আকৌ গৈ থৈ এইখন চিৰিতে ধৰিলেগৈ, সেইকাৰণে গুচি গ'লোঁ তালৈ বুলিয়ে এইখনতে বাপ্পেকে ময়ো উঠি দিলোঁ। তাৰপিছত এইবাৰ চিন্তা হৈ গ'ল যে কোনফালে যাম, আৰু তলত যিহে পানী আছিলে পোৱালীবোৰে উঠা এইভাগে বগাই যাবলগীয়া হ'ল আৰু। তাৰপিছত লাষ্টত গৈ ডিচাইড কৰিলোঁ যে এইফালেদি নামিম। তাৰপিছত মই ওপৰৰ পৰা একেবাৰে নামি আহিবই পৰা নাছিলোঁ। দেখিছেনে ঠেলি নিব লগা হৈছিলে। তাৰপিছত এইডোখৰ পাওঁতে আকৌ চুইককৈ নামি গ'লোঁ বাপ্পেকে। পোৱালী, পেহী আৰু ভণ্টি, পেহা হাঁহি ভিত। তাৰপিছত এইবাৰ বাৰী আহিলে এইখনত দুইজনী বাই ভনীয়ে উঠা। বোলো উঠি লওঁ, ভিডিঅ' এটাকে কৰি দিয়া পেহা। পোৱালীয়ে আকৌ এখনত উঠিলেগৈ। চবতে এবাৰ উঠি চাইছে আৰু মানে তাই যিহেতু সোমাইছোঁ যেতিয়া আৰু ফূৰ্তিও মেইন কথা। আৰু আপোনালোকে গ'লে মানে বহুত এনজয় কৰিব পাৰিব, বহুত এনজয়ফুল জেগা হয়। আৰু ট্ৰেইনখনত যেইবাৰ ইচ্ছা কৰে সেইবাৰ উঠিব পাৰে। আমিতো দুবাৰ উঠিলোঁ ওলাই অহা আগে বৰ ভাল লাগিলে। ডাঙৰ মানুহ এটা লিমিটত উঠায়। তাৰপিছত লাষ্টত আৰু এইফালে নোৱাৰিলেগৈ আৰু চুইমিং পুলত উঠিহে এৰিলে তাই। এয়া লাষ্টত ট্ৰেইনত উঠি আমি কিজানি 5 পাকমান ঘূৰিলোঁ দেই। যোনে বৰ্তমান অহা নাই গাইজ, একদম মোৰ ফালৰ পৰা মানে ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ এবাৰ গৈ আহিব। সোমাওঁতে তেনেকৈ একো টিকেট বা সোমোৱা এণ্ট্ৰি ফিজ একোৱেই নালাগে। বহুত মানে আপোনালোকে এনজয় কৰিব পাৰিব। আৰু এবাৰ গ'লে ঘূৰি আহিবলৈ সহজে আৰু মন নাযায়। বহুত মুঠতে এনজয় কৰা জেগা হয় সেইডোখৰ। আপোনালোকে যদি কিবা টেনশ্যনত আছে, কিবা যদি ষ্ট্ৰেছত আছে, ডিপ্ৰেশ্যনত যদি গৈ আছে কিছুমান মানুহ, এবাৰ তাহাঁতক এইখনত ফুৰাই আনকে অট'মেটিকেলি চাব মুডটো আপোনাৰো বা যাক লৈ যাব যোন টেনশ্যনত থাকিব তেওঁৰ অট'মেটিকেলি ভাল হৈ যাব। চ' আজিলৈ ভিডিঅ'টো ইমানতে থৈছোঁ।